হাই গাইজ, কি খবৰ? টাইম হৈ গ'ল আপোনাৰ 6:30, 6টা আপোনাৰ 33 হৈ গ'ল, দেখিছেনে? 6টা 33 হৈ গ'ল। ইয়াত বৰ্তমান আন্ধাৰ হোৱাই নাই আৰু মানে বাহিৰত আহিলে এটাই বস্তু, টুল গেট দি মানে একদম ভাগৰি যোৱাবলগীয়া হয়। মানে 15,000 টকামান টুল গেট ৰিচাৰ্জ কৰিলোঁ, এতিয়া আৰু কেইখন টুল গেট পাওঁ। বাকী পইচা খতম হ'বলৈ হৈছে আৰু টুল গেটত। এই দেখিছে, এইটো টুল গেটে পাৰ হৈ আছোঁ আৰু আমি জেগা পাবলৈ আৰু বেছি দূৰ নাই আৰু মোটামুটি 60 কিলোমিটাৰমান আছে আৰু তাৰপিছত আমি পাই যামগৈ বাহাৰাইচ। বৰ্তমান মানে অসমত পূৰা আন্ধাৰ হ'ল নে নাই জনাবচোন। এইফালে দেখিছেনে নাই, পূৰা আপোনাৰ পূৰা দিনে হৈ আছে, পোহৰ হৈয়ে আছে, দেখিছেতো পূৰা একদম মানে জাম বহুত লাগে জেগাই জেগাই, মানে বা বহুত বাম্পাৰ জাম লাগে। বাকী মোন গৰমটো কেনেকুৱা পাইছ? গৰমটো কেনেকুৱা? বাকী গৰমো একদম আনলিমিটেড, সাংঘাতিক গৰম, অৱস্থা কাঢ়ি দিছে। গৰম, জাম, টুল গেট এইকেইটা বস্তু মজা লাগে আৰু টুল গেটটো আৰু মানে নক'ব আৰু। 60 কিলোমিটাৰ আহোঁ টুল গেট, 50 কিলোমিটাৰ আহিব টুল গেট, মানে টুল গেট বাম্পাৰ টুল গেট, বাৰে বা। বাকী খবৰ খাতি কেনেকুৱা জনাব সকলোৰে। বাকী আমিও আৰু পাই যাম আৰু বেছি টাইম নালাগে আৰু 60 কিলোমিটাৰমান আছে আৰু তাৰপিছত আকৌ ভিডিঅ' দি থাকিম আপোনালোকক। বাকী মানে এই টাইমত আমাৰ অসমত আন্ধাৰ হৈ যায়, সেইটো কাৰণে বোলো বনাই দিওঁ এটা ভিডিঅ' বোলো। বৰ্তমানে চাওক 6টা 34 হ'ল, এতিয়ালৈকে চাওক পূৰা আপোনাৰ একদম পূৰা দিনৰ নিচিনা হৈ আছে। চাওক গাইজ, বাকী দিয়ক গাইজ, গৈ থাকোঁ দিয়ক, বাই বাই, জয় অসম, জয় জুবিন দা।